নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক ভালে আছে। আজি সন্ধিয়া কি বনালোঁ আহকচোন চাওঁ। মোৰ ছোৱালীজনীয়ে আজি বোলে ঢোকলা বনাব বেলেগ ষ্টাইলত। তাকে আপোনালোকৰ আগত বোলো দেখুৱাওঁ কেনেধৰণে বনাইছে। আহকচোন। এয়া চাওকচোন, বেচন ল'লে, প্ৰথমতে বেচন ল'লে, হালধি দিলে, এক ফুট নিমখ দিলে, ভাল ধৰণে মিলালে। বেকিং দিব এচামুচতকৈ অকণমান কম আৰু। তাৰপৰা এতিয়া পানী দি ভালকৈ মিলাইছে। কম কম পানী দি মিলাব লাগে, একেলগে মিলালে গুটি হৈ গ'ল চাওকচোন। মিলাই হৈ গ'ল, এতিয়া গিলাচত দিব বোলে। কমা ৰিফাইন লগাই ল'ব, এৰাবলৈ সুবিধা হয়। এয়া হৈ গ'ল গিলাচত। এতিয়া কেৰাহী দিছোঁ। কেৰাহীত এতিয়া এই গিলাচকেইটা দি ঢাকন লগাই দিব। এয়া হৈয়ে গ'ল। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে। এতিয়া তাত দিব লাগিব এয়া সৰিয়হ, ৰিফাইন দিছে, ৰিফাইনৰ সৰিয়হ, নৰসিংহ পাত, জলকীয়া দি ভালকৈ লৰাব, বৰ চিটিকৈ। গেছটো কমাই দিব। এয়া ভাজি ল'লে ভালকৈ। এতিয়া পানী দিছে এটা জোখত, চেনি দিছে। চেনি জেগাত মৌজোলো ব্যৱহাৰ কৰিব পাৰে, চেনিয়ে দিলে। নেমু দিব লাগিব। খাবলৈ বৰ ভাল লাগে ঢোকলাটো, মই বৰ ভাল পাওঁ। এতিয়া ভালকৈ পানী দি উতলাই এয়া হৈ গ'ল চাওকচোন, ইমান ধুনীয়া দেখাইছে। বেলেগ এটা ডিজাইন হৈ গৈছে। এতিয়া ওপৰত দি দিছে। এয়া চাওকচোন, ঢোকলা ৰেডি হৈ গ'ল। দেখিবলৈ ইমান ভাল লাগিছে। এতিয়া খোৱাৰহে কথা আৰু ন। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আজিলৈ বাই।